অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চাঞ্চল্যকৰ কাণ্ড। প্ৰসৱ হোৱা কইনা সন্তানৰ ঠাইত গতালে মৃত ল'ৰা সন্তান। জন্ম হৈছিল কইনা সন্তান, কিন্তু পিতৃ মাতৃৰ কোলাত তুলি দিয়ে এটি মৃত ল'ৰা সন্তান। অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ঘটিছে এই আজব ঘটনা। এই ঘটনাক লৈ এতিয়া উত্তপ্ত হৈ পৰিছে চিকিৎসা মহাবিদ্যালয় হাস্পাতাল। এই ঘটনাক কেন্দ্ৰ কৰি চিকিৎসক আৰু ৰোগীৰ পৰিয়ালৰ মাজত মাৰপিট সংঘটিত হোৱাৰো অভিযোগ। ঘটনাৰ প্ৰতিবাদ কৰা পৰিয়ালৰ লোকক চিকিৎসকে শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। লখিমপুৰৰ ভুক্তভোগী পৰিয়ালটোৱে ডিব্ৰুগড় আৰক্ষী থানাত তৰিছে গোচৰ। তাৰ চাইন নাই। যোনে বাচ্চা জন্ম দিছে তাক কৈছে যে তোমাৰ ছোৱালী জন্ম হৈছে। আধা ঘণ্টা পিছত ল'ৰাৰ ডেড বডি আনি কৈছে যে আপোনাৰ ল'ৰাটো মৰি গ'ল। ছোৱালী জন্ম হৈছে, 1 ঘণ্টা পিছত ল'ৰা কেনেকে জন্ম হৈ গ'ল? আকৌ মই আছিলো লগত, মোৰ মাইকী মানুহ তাতে আছিলে। মোৰ মাইকী মানুহ তাতে আছিলে। কালি গধূলি আপোনাৰ 6টামান বজাত 7টামান বজাত তাৰ এতিয়া যাৰ কেছ হৈছে তাৰ মানে আপোনাৰ মানে ইমান প্ৰব্লেম হৈছে। মাইকী মানুহ কোনোৱে মানে একো ৰিস্পেক্ট নাই। শুনিছে নহয়? শুনিব পাৰিলে তাতকে আগত তাৰ গাৰ্জিয়ানে কৈছে যে মানুহজনীও ঠিক আছে আৰু আপোনাৰ বাচ্চাটোও ঠিক আছে। কিন্তু এতিয়া বৰ্তমান ৰাতিপুৱা 6টামান বজাত বুলি কৈছে, 6টা বজাত ওলাই আনিছে, কিন্তু চিজাৰিং ৰুমত সোমাইছে। তাৰপিছত চিজাৰিং ৰুমৰ পৰা উলিয়াই যেতিয়া চিজাৰিং কৰিছে মাকক কৈছে যে কি কয় ছোৱালী হৈছে। তাৰ পিছতে আহি গাৰ্জিয়ানক কৈছে ল'ৰা হৈছে, ল'ৰাটো আপোনাৰ বোলে নাই। এইফালে মানুহ আছিলে, তাৰো ছোৱালী ল'ৰা জন্ম হৈছে। এক ছেকেণ্ড ৰ'ব। কিবা এটা ক'ব খুজিছে, আমি আইনৰ ওচৰত যাম। আমি যিমান খুৰ আছো চব ওলাব মেডিকেলৰ ভিতৰত। চবে চবৰ নিজৰ কেঁচুৱা সাৱধান। দাদা আপুনি আৰু কিবা এটা ক'ব নেকি? আজি আপোনালোকৰ ওচৰত হৈছে, কালি আমাৰ আজি আমাৰ হৈছে, কালি আপোনাৰ হ'ব। আজি আমাৰ হৈছে, কালি আপোনালোকৰ হ'ব পাৰে। চবৰ পেচেণ্ট আছে। আজি আমাৰ হৈছে, কালি আপোনালোকৰ হ'ব পাৰে। আৰম্ভণি পোৱাটো মানে মই এইটো ল'ৰাটো প্ৰথম যি তাই মেডিকেলত আছিলে, অতি প্ৰথমত মোৰ ল'ৰাটো আছিলে চাইফুল হুছেইন। বোৱাৰীৰ নাম আছমিনা বেগম। কিহৰ কাৰণে আছিলে মানে ডেলিভাৰী পেচেণ্ট আছিলে। তাৰপিছতে ইয়াত লিখি দিলে, আমি ইয়াত লৈ আহিলোঁ। অহাৰ পিছত ডক্টৰে মানে চাই পিনি কৈছে যে বেবীটো ঠিকে আছে, ৰিপৰ্ট চব চালে, নৰ্মেল আছে বুলি ক'লে। নৰ্মেল থকাৰ পিছত মই ক'লোঁ যে ঠিকে আছে। তেওঁ কৈছে আৰু এমাহৰ টাইম আছে। ঠিক আছে, 1 মাহলৈকে আমি থাকিবলৈ নোৱাৰোঁ। 1 মাহৰ টাইম যেতিয়া আছে তেতিয়াহ'লে আমি তেতিয়া ঘৰত যামগৈ। পিছত ঘপককৈ আজি ৰাতিপুৱা কি কৰিলে, ডক্টৰে মাতি মানে মোৰ ল'ৰা চাইফুল হুছেইনৰ চাইন নোহোৱা কৰি মানে এহেঁতে মানে চিজাৰিং কৰি দিলে। চিজাৰিং কৰাৰ পিছত মানে তাক মাতিলে যে তোমাৰ কিবা চাইন লাগিব, তোমাৰ বাচ্চা মই মানুহজনীক ভিতৰত ভৰালোঁ। তেওঁ কৈছে ল'ৰাটো যে মোৰ মাতি পিনি লৈ গ'ল। লৈ যোৱাৰ পিছত কি ক'লে, 5 মিনিট পিছতে মানে মোৰ বোৱাৰীটোক ওলাই দিলে। 5 মিনিটতো চিজাৰিং হ'ব নোৱাৰে। তাৰপিছতে বোৱাৰী যেতিয়া সুস্থ হৈছে, তেওঁ কৈছে, মোৰ বোৱাৰীয়ে সুধিছে তোমাৰ কি হৈছে? কৈছে কি বোলে মোৰ ছোৱালী হৈছে। তেতিয়াহ'লে ছোৱালী হৈছে বুলি কৈছে। 7টামান বজাত কৈছে ল'ৰাক ফোন মাৰি পিনি চিষ্টাৰে কৈছে যে তোমাৰ ল'ৰা এটা হৈছে, মৰি গৈছে, ল'ৰাটো আহি লৈ যোৱা, এনেকৈ কৈছে। নাই, দেখা নাই। এতিয়ালৈকে আমাক বেবীটো দেখুওৱা নাই। তেতিয়া কৈছে আপোনালোকে চাইন ঠাইন কৰি বেবীটো লৈ যাওক, এনেকৈ বুলিছে। মই কৈছোঁ এতিয়া চাইনটো মই নকৰোঁ। ঠিক আছে, মোৰ বোৱাৰীজনী কোনে চিজাৰিং কৰিছে, মই সেই ডক্টৰজনৰ লগত কথা পাতিবলৈ বিচাৰিছোঁ। ঠিক আছে, এইটো মই সেয়া মেডিকেলত ক'লোঁ, চিষ্টাৰক ক'লোঁ। এইটো কেই নম্বৰ ডিপাৰ্টমেণ্ট আছে? এইটো কেই নম্বৰত আছে? সি তাত আছে। কি নাম?
লৈ গ'লো তাৰপিছত চিষ্টাৰে ক'লে কি বোলে তোমালোকৰ বোৱাৰী কোনে চিজাৰিং কৰিছে সেইটো ডক্টৰৰ নাম নাই। তেতিয়া মই ক'লো ডক্টৰৰ নাম নোহোৱাকৈতো চিজাৰিং কৰিব নোৱাৰে। তেতিয়া ৰেফাৰে ক'লে কি তলত যাক। তেতিয়া মই তললৈ আহিলো। তলত অহাৰ পিছত তেতিয়া কৈছে কি আপুনি ওপৰত যাক। তেতিয়া মই আকৌ ওপৰত আহিলো। তেতিয়া কৈছে কি বোলে আকৌ তলত যাক। কৈছে মই আকৌ তলত আহিলো। তেতিয়া মই কৈছো হাৰে এইটো কি লগাইছে আপোনালোকে? নাৰ্ছজনীয়ে কৈছে। তাৰপিছত নাৰ্ছে কৈছে মই তলত ওপৰত কি লৈছে? পিছত গৈ যোৱাৰ পিছত মোৰ ভাইটিয়ে তেতিয়া খং কৰিলে যে আপোনালোকে কি বোলে এনেকৈ কৈছে। তেতিয়া মই ক'লো যে বাইদেউ আপোনালোকে যদি চাইন নোহোৱা কৰি যদি কোন ডক্টৰে চিজাৰিং কৰিলে আমাকতো মানুহটো লাগিব ন। তেতিয়া কাগজ লওক আমি কেনেকৈ বোলে ৰিচিপ্ট আনক, আমাৰ লগত ৰিচিপ্টে নাই। তেতিয়া মই বোৱাৰীকে ল'ৰাক গৈ মাতি সুধিলো যে বেটা ডক্টৰে কিবা ৰিচিপ্ট চিচিপ্ট দিছে নেকি? কৈছে একো দিয়া নাই। বোৱাৰীক গৈ সুধিলো কৈছে একো দিয়া নাই। যদি একো ৰিচিপ্টে দিয়া নাই, একো চাইনে কৰা নাই, তেতিয়াহ'লে কেনেকুৱা চিজাৰিং কৰিলে? আৰু বোৱাৰীক কৈছে ছোৱালী হৈছে, ল'ৰাক কৈছে মোৰ ল'ৰাক কৈছে এই কিবা ল'ৰা হৈছে বুলি, বোৱাৰীক কৈছে ছোৱালী হৈছে বুলি। সেইটো কেনেকৈ সম্ভাৱনা হ'ব পাৰে? ডক্টৰজন কোন হৈছে এতিয়ালৈকে আমি গম পোৱা নাই। এতিয়া ডক্টৰৰ নামো দিয়া নাই আমাক, আৰু কোন ডক্টৰে চিজাৰিং কৰিছে আমি এতিয়ালৈকে গম গতি পোৱা কৰালে চিজাৰিং ৰুমত কৰালে। কি জেগাডোখৰ নাম কি হয়? জেগাডোখৰ নাম কি? সেইটো হেৰি বুলি কয় লেবাৰ ৰুম কলেজ, কি হয়? আছাম মেডিকেল কলেজ, ডিব্ৰুগড় আছাম মেডিকেল কলেজ। ইয়াত কিয় আহিব থানাত আহিলো মানে তেতিয়া কি বোলে এহেঁতে কোনোবা পুলিচ মাতিলে, তাৰে কোনোবা পুলিচ মাতিলে, মাততে মানে থানাত আহিলে। তাতে আমাক আহিলে, আমাক সোধ পোছ কৰিছে। এহেঁতে মানে আমাক মানুহজনী 5টা বজাতে চিজাৰিং ৰুমত লৈ আহিলে। লৈ অহাৰ পিছত কি কৰিলে, চিজাৰিংটো এতিয়া অলৰেডি আগতে কৰি থৈছে। কৰি থোৱাৰ পিছত মোক ফোন কৰি মাতিলে যে আপুনি হেৰি লেবাৰ ৰুমলৈ আহক, আপোনাৰ মানুহজনীক চিজাৰিং কৰিম। তেতিয়া মই আহিলোঁ। অহাৰ পিছত মোক কি কৰিলে, চাইনটো ল'লে। চাইনটো লোৱাৰ পিছত মই জাষ্ট ওলাই কিনে জাষ্ট গৈছিলোঁহে গেটৰ পৰা বাহিৰত। গেটৰ পৰা বাহিৰত ওলাই যোৱাৰ লগত মোৰ মানুহজনীক ওলাই দিলে। তেতিয়া মই আকৌ গৈ সুধিলোঁ যে ছাৰ ইমান জল্দি চিজাৰিংটো নহয়, ইমান জল্দি চিজাৰিং হ'ল যে? কয় নহয় তোমাৰতো এইটো ঠিকে আছে, স্পীড হৈ গ'ল বুলি ক'লে। চবত নৰ্মেল, চবৰে টাইম লাগে, মোৰতো ইমান স্পীড কেনেকৈ হৈ গ'ল? তে মানে সুধিলোঁ এতিয়া যে মোৰ ল'ৰা হৈছে নে ছোৱালী? মই আকৌ কথাটো সুধিলোঁ। তে মোক মানে একো নক'লে। মই কৈছোঁ ক'ত আছে? তেওঁ বেবী ভিতৰত আছে, ঠিকে আছে বুলি ক'লে। তেনেকুৱা কৰাৰ পিছত কি কৰিলে, মানুহজনীক লৈ কিনে মই ওপৰত শ্বিফ্ট কৰি দিলোঁ। ওপৰত আপোনাৰ নাম লিখিব কৈছোঁ, নামটো নিলিখিলে, নাম চাম একো নিলিখিলে, এনেকৈ থাকি গ'ল। তে মামাহঁতে চবেই গ'ল, গৈ কিনে সুধিছে নামটো দেখাক, নামটো দেখাব নোৱাৰিলে। তে মামাই অলপ হাল্লা চিল্লা কৰিলে যে নামটো কেলৈ আপোনালোকে লিখা নাই, এটেণ্ডটো ৰাখিব লাগিছিলে, নামটো নিলিখিলে। নিলিখাৰ পিছত মামাই অলপ খং উঠি গ'ল, মামাই ক'লে কাৰণে সেইটো ধামাটো মানে লিখিলে। আৰু চিজাৰিং যোনজন তোমাক কোনে ক'লে? ছোৱালী আছিলে মোৰ মানুহজনী মোক ক'লে। তোমাক কোনে কৈছে ল'ৰা হ'ল বুলি? মোক আকৌ নাৰ্ছে ক'লে। মানুহজনীক কোনে কৈছে ছোৱালী হৈছে? মানুহজনীক মানে যোনে আপোনাৰ চিজাৰিং কৰিছে সেইজনে মানে আপোনাক কৈ দিছে যে তোমাৰ ছোৱালী হৈছে বুলি। ঠিক আছে, সেইটো কৈ দিয়াৰ পিছত আকৌ মানে মই আকৌ মানুহজনীক গৈ মই সুধিলোঁ যে মোৰ ল'ৰা হৈছে নে ছোৱালী হৈছে? তে মানুহজনী ক'লে মোৰ আমাৰ ছোৱালী হৈছে, মোক নাৰ্ছ বাইদেউ কৈ দিলে। তে মোৰ তেতিয়া মানে ভাবিলোঁ আৰে নাৰ্ছে কৈছে ছোৱালী হৈছে, ডক্টৰে তলত আহি কৈছে মোৰ ল'ৰা হৈছে, সেইটো মই মানি নলোঁ। আচ্ছা মই মানিলোঁ মোৰ ল'ৰাই হৈছে, মই সেইটোও বি মানিছিলোঁ। লেকিন 5-10 মিনিটত আপোনাৰ আধা ঘণ্টা 1 ঘণ্টাতো পূৰা টাইট হৈ নাযায় বডিটো, কোলা হৈ গৈছে, পেট একদম নাভিটো কোলা হৈ আছে, উঠ কোলা হৈ আছে, বডিটো পূৰা টাইট হৈ গৈছে, এনেকৈ লাগিছে ফ্ৰিজৰ ভিতৰৰ পৰা ওলাই আনি দিছে মোক। তেতিয়া মইতো ক'লো নাই এইটো মোৰ হ'বই নোৱাৰে। আৰু যদি মোৰ নিজৰ যদি পুত্ৰ সন্তান হয় তে বাপেক হিচাপত মই চালে মানে মোৰ এটা আঘাত লাগিব চাই না। কিন্তু মোৰ সেনেকৈ একো ভাৱ অহা নাই। মই চাই কিনে এনেকৈ চাইছোঁ, চুই কিনে চাই কিনে মই একো কোৱা নালাগে গুচি আহিছোঁ। গুচি অহাৰ পিছত মই মোৰ অলপ দেৰি চিন্তা কৰি বহিলোঁ। বহি কিনি অলপ ভাবিলোঁ যে এইটোতো মোৰ হ'ব নোৱাৰে, কাৰণ মোৰ যদি হয় মোৰ এটা নিজৰ এটা ফিল এটা আহিব ভিতৰৰ পৰা। আৰু দেখাততো মোৰ লিখীয়া নহয়। হা থানাত এজাহাৰ দিলোঁ। পুলিচ পাৰ্টিৰ পৰা এতিয়ালৈকে একো কোৱা নাই। কিমান দেৰি হ'ল আহা আমাৰ আপোনাৰ আধা ঘণ্টা বেছিয়ে হ'ল। পুলিচে তোমালোকক কেলে ভয় থাকে? এতিয়া পুলিচে আকৌ মোক ঘূৰি ফুৰি কেলৈ ভয় আছে সেইটো মোক কোৱা নাই। খালি কৈ আছে এতিয়া মোক মানে সুধিছে ছাৰজনে যে তুমি মোক ঘটনাটো সুধিলে, মানে মই ঘটনাটো ক'লোঁ। কোৱাৰ পিছত মই ক'লোঁ যে মোৰ ছোৱালী হৈছে বুলি। তে মোক আকৌ ছাৰে সুধিছে তোমাৰ ছোৱালী হৈছে বুলি তোমাক কোনে ক'লে? তে মই ক'লোঁ মোৰ মানুহজনীয়ে ক'লে। ছাৰ কয় তোমাৰ মানুহজনীয়ে কেনেকৈ গম পালে? তে মই আকৌ ক'লোঁ আৰে যাৰ চিজাৰিং কৰিছে, যাৰ অপাৰেশ্যন কৰিছে সিয়েতো গম পাব না, বাহিৰা মানুহতো গম নাপায় নহয়। তে মানুহজনীয়ে গম পাব। ডক্টৰজনৰ নাম কোৱা নাই নেকি ভাইটি? না ডক্টৰজনৰ নাম এটেণ্ডৰো নাই, যোনটো চিজাৰিং কৰিছে ডক্টৰ আছমিনা বেগম লিখা আছিল, কিন্তু ডক্টৰৰ নামটো নাই। থানাৰ পৰা কোৱা নাই নেকি কোনে চিজাৰিং কৰিছে? নাই, থানাৰ পৰাও একো কোৱা নাই, এতিয়ালৈকে একো কোৱা নাই। ধমকি দিছে নেকি? পুলিচে ধমকি মানে কৈ আছে আৰু তোমালোকে আমাৰে ভুল বুলি কৈ আছে। কেনেধৰণৰ মানে? ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট, নিউজ নাও।